এগৰাকী আইতাই সপোনত হেনো দেখিছিল ব্ৰহ্মপুত্ৰৰ পাৰত থকা এখন থান গৰাখহনীয়াত পৰি উটি যাব লৈছে আৰু তেওঁক থানখন বচাবলৈ কোৱা হৈছে। পিছদিনা ৰাতিপুৱাই আইতাগৰাকীয়ে আন এগৰাকী লগৰীয়া লগত লৈ থানখন ৰক্ষা কৰিবলৈ বুলি ওলাই গৈছিল আৰু তাতে গৈ দেখিছিল সঁচাকৈয়ে এখন থান তাতে আছে। থানখন উদ্ধাৰ কৰি তেওঁলোকে ধূপ ধূনা জ্বলাই কাপোৰেৰে ঢাকি লৈ আহিছিল আৰু লৈ আহি থাকোঁতেই ঢাকি লোৱা কাপোৰখনত ধূপৰ পৰা জুই লাগি গৈছিল। সেয়ে থানখনৰ নাম দিয়া হৈছে কাপোৰপুৰি থান, এই বুলি গাঁৱৰ লোকসকলে বিশ্বাস কৰে। এই থানখন এডাল প্ৰকাণ্ড গছৰ তলত আছে আৰু গছডালত প্ৰায় 6 বিধমান গছ একেলগে লাগি আছে। এই গছডালৰ তলতেই আছে এখন যোনিপীঠ আৰু ইয়াতেই মূল পূজা অৰ্চনা হয়। ভক্তসকলৰ সুবিধাৰ্থে ইয়াতে এটা প্ৰাৰ্থনা গৃহও নিৰ্মাণ কৰি দিয়া হৈছে। সপ্তাহৰ প্ৰায় প্ৰতিটো দিনতেই এই থানখনত ভক্তৰ ভিৰ হয়। কোনো মনোকামনা কৰি গছডালত কাপোৰ বান্ধিলে মনোকামনা হেনো পূৰ্ণ হয় বুলি ভক্তসকলে বিশ্বাস কৰে। ধূপ ধূনা জ্বলাই গছডালৰ চাৰিওকাষে এপাক ঘূৰিব লাগে। এই থানখন দৰং জিলাৰ চিপাঝাৰৰ কাছাৰীঝাৰ গাঁৱত আছে। যিসকলে গৈ পাইছে তেওঁলোকে নিশ্চয় এই থানখনৰ মাহাত্ম্য জানে। আপোনালোকেও কেতিয়াবা গৈ চাবচোন আৰু কোনে কোনে গৈ পাইছে কমেণ্টত জনাব। ভাল লাগিলে শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।